টেক এভানগাৰ্ডৰ দ্বাৰা সঞ্চালিত হাইব্ৰিড অৰ্থাৎ মিশ্ৰিত শিক্ষণ প্ৰকল্পই দেশৰ শিক্ষা ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিছে। CBSE, মাইক্ৰছফ্ট আৰু আন কেইবাটাও প্ৰযুক্তি প্ৰতিষ্ঠানৰ যুটীয়া প্ৰচেষ্টাত আৰম্ভ হোৱা এই হাইব্ৰিড লাৰ্ণিং মডেলে ডিজিটেল আৰু অফলাইন শিক্ষাক একত্ৰিত কৰি বিদ্যালয়সমূহক অধিক সক্ৰিয় আৰু ভৱিষ্যতৰ বাবে সাজু কৰি তুলিছে। বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় নলবাৰীত এই হাইব্ৰিড লাৰ্ণিং প্ৰকল্প আনুষ্ঠানিকভাৱে 15 জুন 2024 তাৰিখে উদ্বোধন কৰা হয়। আমাৰ বিদ্যালয়ৰ লগতে দেশজুৰি কেইখনমান নিৰ্বাচিত CBSE বিদ্যালয়ত অনলাইন মাধ্যমে উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত CBSE, মাইক্ৰছফ্ট আৰু টেক এভানগাৰ্ডৰ মুখ্য বিষয়াসকলে অংশগ্ৰহণ কৰে আৰু এনেদৰে আমাৰ বিদ্যালয়ত হাইব্ৰিড শিক্ষা মডেলটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। প্ৰথম পৰ্যায়ত 22খন CBSE বিদ্যালয়ত আৰম্ভ হোৱা এই প্ৰকল্প বৰ্তমান 800তকৈও অধিক CBSE বিদ্যালয়লৈ বিস্তৃত হৈছে, যাৰ লক্ষ্য হৈছে দেশৰ প্ৰতিখন জিলাতেই একোখন হাইব্ৰিড মডেল বিদ্যালয় সৃষ্টি কৰা। নলবাৰী জিলাত একমাত্ৰ আমাৰ বিদ্যালয়ে এই প্ৰশিক্ষণৰ সুযোগ লাভ কৰিছে। হাইব্ৰিড শিক্ষা হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে যিকোনো বিপৰ্যয়ৰ সময়তো শিক্ষা ব্যৱস্থা বন্ধ নহয় আৰু ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ঘৰত থাকিও শিক্ষা লাভ কৰিব পাৰে। এই প্ৰকল্পৰ এক উল্লেখযোগ্য অংশ হৈছে হেল্থ কিয়ছৰ স্থাপন। এই স্বাস্থ্য পৰীক্ষাৰ সঁজুলিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ স্বাস্থ্য পৰীক্ষা কৰিব পাৰে। ৰক্তচাপ, দৃষ্টিশক্তি, উচ্চতা, ওজন আদি নিজে পৰীক্ষা কৰিবলৈ সক্ষম হয়। ইতিমধ্যে 1500তকৈও অধিক ছাত্ৰ-ছাত্ৰী, 100ৰো অধিক শিক্ষক আৰু 3000 অভিভাৱক এই সুবিধাৰ পৰা উপকৃত হৈছে। প্ৰকল্পটোৱে 40 লাখতকৈও অধিক শিক্ষাৰ্থী আৰু অভিভাৱকক লাভান্বিত কৰাৰ লক্ষ্য ৰাখিছে। এই প্ৰকল্পৰ মুখ্য বাণী হৈছে এণ্ডলেছ এম্পাৱাৰমেণ্ট অৰ্থাৎ অপৰিসীম সবলীকৰণ। এই বাণীৰ জৰিয়তে শিক্ষক, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক শক্তিশালী কৰাৰ লক্ষ্য ৰখা হৈছে। টেক এভানগাৰ্ডৰ হাইব্ৰিড শিক্ষা প্ৰকল্পই ভাৰতৰ শিক্ষা খণ্ডক এক নতুন যুগৰ সূচনা কৰিছে। ডিজিটেল শিক্ষা, স্বাস্থ্য পৰীক্ষা আৰু শিক্ষাৰ সংমিশ্ৰণে শিক্ষাৰ মান উন্নত কৰি দেশৰ প্ৰতিটো প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীক সজাগ আৰু শক্তিশালী কৰি তুলিবলৈ হাইব্ৰিড শিক্ষা কেৱল এক বিকল্প নহয়, ই হৈছে ভৱিষ্যতৰ এক নতুন দিগন্তলৈ এটি দিক নিৰ্ণায়ক বাট।